নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক যি ভিডিঅ' দেখাব লৈছোঁ ভিডিঅ'ৰ মেইন উদ্দেশ্য হ'ল সোলাৰ যেটো সাৰ্ভে হৈ আছিল সোলাৰ সাৰ্ভেৰ এটা পৰ্যায় আমাৰ পাৰ হৈ গৈছে। যেটো সোলাৰ সাৰ্ভে হ'ল সাৰ্ভে হোৱাৰ পাছত এতিয়া এপ্লিকেশন সাবমিট দিয়াৰ এটা অপচন আহিছে আৰু যিসকল বেনিফিচিয়াৰী অনলাইন আবেদন কৰিছিলে সেই সকলৰ বাবে এইটো ভিডিঅ' একচুয়ালি আৰু আমাৰ CSC ভিএলই সকলেও বা আমাৰ পোষ্টমেন সকলৰ দিয়া হৈছিল এই কামটো যিসকল CSC ভিএলই কামখিনি কৰিছে কৰাৰ পাছত বাকি সেকেন্ড স্টেপটো কৰাৰ প্ৰসেসটো আহি পৰিছে। সেই প্ৰসেসটো আপোনালোকক দেখাম যে এই ভিডিঅ'ৰ জৰিয়তে যে আপোনালোকে কেনেকৈ নেক্সট প্ৰসেসটো কেনেকৈ কৰিব তেওঁলোকৰ এপ্লিকেশনটো অনলাইন সাবমিট কৰিবৰ কাৰণে। তো সাৰ্ভে কৰাৰ পাছত আমাৰ চাওক এনেকৈ এটা নেশনেল এটা পৰ্টেল আছে যি পৰ্টেলৰ নাম হ'ল আপুনি সোলাৰ সাৰ্ভে সোলাৰ অনলাইন এপ্লাই বুলি মাৰিলে হ'ল। মাৰাৰ পিছত প্ৰথম আপোনাৰ এইটো পৰ্টেলটো খোল খাব। এই পৰ্টেলটো খোল খোৱাৰ পাছত আপুনি ইয়াত প্ৰথম নেশনেল পৰ্টেল অফ ৰুফটপ সোলাৰ বুলি আছে সেইটো ক্লিক কৰাৰ লগে লগে ইয়াত চাওক এপ্লাই ফৰ ৰুফটপ সোলাৰ বুলি আছে সেইটো ক্লিক কৰিব লাগিব। মই এই যেটো অপশনটো সেইটো মই কিন্তু আপোনালোকৰ যিসকল নৰ্মেলি নিজৰ মোবাইলৰ পৰা কৰিছিলে সেই সকলৰ বাবেও কৰিব পাৰিব আৰু যিসকল CSC ভিএলই বা আমাৰ যিসকল আমাৰ পোষ্ট অফিসৰ পোষ্টমেন সকলেও কৰিছিলে সেইসকলৰ বাবেও একেই প্ৰসেস কিন্তু প্ৰসেসৰ সিস্টেম অকমান বেলেগ আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব মানে যেহেতু যদি আপোনালোকে আধা চাই তেনেহ'লে গোটেই সম্পূৰ্ণ আপোনালোকে তথ্যখিনি গম নাপাব। সেইকাৰণে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব ভালকৈ চাওক। তো চাওক প্ৰথমে আপোনালোকে কি কৰিব মোবাইল ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি আপোনালোকে এইটো সোলাৰ সাৰ্ভে বুলি মাৰিব। সোলাৰ সাৰ্ভে মাৰাৰ পাছত চাওক এনেকৈ আপোনাৰ কিবাটো আহিব যেটো আপোনাৰ নেশনেল পৰ্টেলটো খোল খোৱাৰ পাছত ইয়াত এপ্লাই ফৰ ৰুফটপ সোলাৰ বুলি আছে তাত ক্লিক কৰিব। ৰুফটপ সোলাৰ এনে ক্লিক কৰাৰ পাছত আপুনি ইয়াত দুটা অপচন আছে সেইটো হ'ল ৰেজিষ্ট্ৰেশ্যন যেটো আগত যিসকল বেনিফিচিয়াৰীয়ে অনলাইন সাৰ্ভে কৰিছিলে সেইসকলৰ কাৰণে এইটো সাইটটো কৰাৰ পাছত তেওঁলোকে এইখিনি নিজৰ ষ্টেটটো সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত তেওঁৰ কনজিউমাৰ এইটো নম্বৰটো ইয়াত দি মেলি তেওঁৰ সাবমিট কৰিছিলে যিসকলে। এতিয়া কিন্তু নতুনকৈ যদি কোনোবাই যদি দিব বিচাৰিছে কিন্তু এতিয়া সাৰ্ভে কিন্তু হোৱা নাই ডাইৰেক্ট এপ্লাই হৈছে। গতিকে আপুনি যেটো মোবাইল নম্বৰ আগত দিছিলে দি মেলি আপুনি সাৰ্ভে কৰিছিলে সেই সাৰ্ভে কৰা মোবাইল নম্বৰটো কিন্তু আপুনি দিব লাগিব। এইটো আপুনি এই পেজটো কিন্তু এতিয়া কাম নাই আপুনি লগইনত যাব লাগিব। লগইন যোৱাৰ পাছত আপোনালোকে নিজৰ মোবাইল নম্বৰ যেটো দিছিলে সেই মোবাইল নম্বৰটো দি ল'ব। মই মোবাইল নম্বৰটো দি লৈছোঁ আৰু ইয়াত মোবাইল নম্বৰটো দি কেপচা দি আপোনালোকে জেনেৰেট OTP ক্লিক কৰাৰ পাছত OTP আহিব। OTPটো সাবমিট কৰিব লাগিব। তো মই কৰি কিনে দেখাই আছোঁ চাওক এই OTPটো আহিলে OTPটো মই সাবমিট কৰি দি আছোঁ। OTPটো সাবমিট কৰাৰ পাছত সেকেন্ড পেজটো খোল খাব। এয়া চাওক সেকেন্ড পেজটো পৰা খোল খালে সেকেন্ড পেজটো খোল কৰাৰ পাছত ইয়াত আপোনাৰ গোটেইখিনি আপুনি ডিটেইলছ চাই লওক। মানুহজনৰ ডিটেইলছ পৰা দেখাই আছে ইয়াত ডিটেইলছখিনি আপোনালোকে এনেকৈ হোৱাৰ পাছত আপুনি কেটেগৰীটো সিলেক্ট কৰি ল'ব। কেটেগৰী আপোনাৰ কি কেটেগৰী হয় SC OBC যি হয় আপুনি সিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ এড্ৰেছ গাঁৱৰ নাম ষ্টেট চিটি ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব পিন কোড সিলেক্ট কৰি ল'ব আৰু আপুনি যদি CSC ভিএলই হয় তেনে সেই ক্ষেত্ৰত আপুনি এইটো ইয়েছ কৰি ল'ব। ইয়েছ কৰি আপোনালোকৰ CSC ID নম্বৰটো ইয়াত কিন্তু ফিল কৰিব লাগিব। তো মই CSC IDটো ফিল কৰি লৈছোঁ। ফিল কৰাৰ পাছত ইয়াত চাওক CSC ID ফিল কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ এইটো যেটো ডিভিজন আছে ডিভিজনটো সিলেক্ট কৰি ল'ব। ডিভিজনটো আপুনি কোনটো জগাৰ হয় সেইটো কোনটো আপোনাৰ আপুনি য'ত ইলেক্ট্ৰিক বিলটো আপুনি মানে পে কৰে সেইটো আপোনালোকৰ ওচৰত নিয়াৰ বাই ইলেক্ট্ৰিক অফিচ কোনটো হয় ইলেক্ট্ৰিক অফিচটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি বাকি আপোনালোকৰ এনেকৈ গোটেইখিনি চাওক ইয়াত সবিশেষ দিয়া আছে। দিয়াৰ পাছত আপুনি কি কৰিব আপোনালোকৰ মেইল ID বা আপোনালোকৰ মোবাইল নম্বৰটো যদি এডিট কৰিব লাগে তেনেহ'লে ইয়াত এডিট কৰি ল'ব। এডিট কৰাৰ পাছত ইয়াত চাওক আপোনালোকে ইয়াত লিখা আছে কিলোৱাট আপোনালোকে কিমান কিলোৱাট আপোনালোকে দিব বিচাৰে আপোনালোকে আৰু এইটো আপোনালোকে ৰেচিডেন্সিয়েলটো কৰি দিব। তলত ইয়াত কিমান কিলোৱাট দিব বিচাৰে সেইটো কিলোৱাটটো আপোনালোকে 1 কিলোৱাট 2 কিলোৱাট যিমান হয় আপোনালোকে এইটো দি ল'ব। ইয়াত 1 কিলোৱাটকৈ মই দি লৈছোঁ। দি ল'ব দিয়াৰ পাছত তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত চাওক এটা মেপ ওলাইছে। সেই মেপটো কিন্তু আপুনি ইয়াত ফাইন কৰিব লাগিব। আপুনি যেনেকৈ চিলাপথাৰ মোৰ যেটো কিবা হয় সেইটো মই দি লৈছোঁ। আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব আৰু ইয়াত চাওক অপশনটো ওলাই গ'ল। তাৰপিছত আপুনি সেইটো অ'কে কৰি ল'লে হ'ল। এইটো আপুনি অ'কে কৰি ল'লে হ'ল। অ'কে কৰাৰ লগে লগে কিন্তু আপোনাৰ এনেকৈ আপোনাৰ সেভ এণ্ড নেক্সট বুলি আছে এইটো সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰিব আৰু মই গোটেইখিনি যিহেতু মই ফিল আপ কৰা নাই ফিল আপ কৰি গোটেইখিনি ইয়াৰ কৰাৰ পাছত সেভ কৰাৰ পাছত তেনেকৈ তাৰপিছত কি অপশ্যন হ'ব মই এইটো দেখাই আছোঁ।
এইটো ছেভ কৰি আপোনালোকে ছেভ এণ্ড নেক্সট বুলি আছে এইটো ক্লিক কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছত চাওক এনেকৈ এখন আপোনালোকৰ পেজ অ'পেন হৈ যাব। অ'পেন হোৱাৰ লগে লগে ইয়াত চাওক লিখা আছে ইলেক্ট্ৰিচিটি বিলটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰি ল'ব। ইয়াত আপোনালোকৰ লিখা আছে 500 কেবিতকৈ তলত হ'ব লাগিব, 500 কেবিৰ ভিতৰত হ'ব লাগিব। এইটো আপোনালোকে কৰি আপোনালোকে ইয়াত আপলোড দিব। আৰু দিয়াৰ পাছত ইয়াত চাওক, ইয়াত দিয়াৰ পাছত আপোনালোকে আকৌ ফাইনেল ছাবমিট আছে, ফাইনেল ছাবমিটত ক্লিক কৰিব। মই কৰি দেখাই আছোঁ। ফাইনেল ছাবমিট কৰাৰ সময়ত আপোনালোকে দেখাব আৰ ইউ চিয়'ৰ, এইটো আপোনালোকে য়েছ কৰি ল'ব। কৰাৰ পাছত চাওক এনেকৈ অকণমান খন্তেক সময় ৰৈ দিব। তাৰপিছত আৰু আপোনাৰ নেক্সট আৰু এটা পেজ অ'পেন হ'ব য'ত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো পাব। তো এনেকৈ এয়া মোৰ ফাইনেল ছাবমিট হৈ গ'ল। হোৱাৰ পাছত ইয়াত চাওক গোটেই লিখা আছে ই ট'কেন ডাউনলোড, ই ট'কেন আৰু এপ্লিকেশ্যন একনলেজমেণ্ট বুলি আছে। সেই ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ এনেকৈ এখন ৰিচিপ্ট ওলাই যাব। এই যিটো একনলেজমেণ্ট ৰিচিপ্ট নম্বৰটো সেইটো কিন্তু আপোনাৰ দৰকাৰ হ'ব আপোনালোকৰ CSC ভিএলইসকলৰ কাৰণে, কিন্তু এইটো বিশেষ দৰকাৰী, কাৰণ এই নম্বৰটো দিহে তেওঁলোকে তাত এইটো কৰিব লাগিব। সেইটো কৰাৰ কাৰণে আপোনালোকে এই যিটো এপ্লিকেশ্যন নম্বৰটো আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি থ'ব, বা আপুনি যদি CSC ভিএল হয় তেনেহ'লে আপোনাৰ কাষ্টমাৰজনক এইটো প্ৰিণ্ট কৰি দিব আৰু সেইটো আপুনি কপি কৰি ল'ব। আৰু বাকী আৰু এটা ছিষ্টেম আছে CSC ভিএলইৰ কাৰণে, সেই ছিষ্টেমটো আকৌ কেনেকৈ কৰিব লাগিব মই দেখাই আছোঁ। মই আৰু এটা লিংক আপোনালোকক মোৰ ডিছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰিম, যি লিংকৰ জৰিয়তে আপোনালোকে কিমান ছাৰ্ভে কৰিছিলে বা কিমান আপোনাৰ কিবাত আপুনি ছাৰ্ভে কৰাৰ পাছত কেনেকৈ কৰিছে সেইটো দেখাব লাগিব। সেইটো হ'লে চাওক কেনেকৈ কৰিবলৈ মই দেখাই আছোঁ। মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। ডিছক্ৰিপশ্যন বক্সৰ লিংক দিয়াৰ পাছত সেই ডিছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে লিংকটোৰ জৰিয়তে এইটো ছাইটলৈ আহিব। এইটো ছাইটলৈ অহাৰ পাছত আপোনালোকে এইটো লগ ইন উইথ ডিজিটেল সেৱা পৰ্টেলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ কিন্তু এনেকৈ পেজটো অকণমান প্ৰব্লেম দি আছে। আপোনালোকে এনেকৈ ৰিডাইৰেক্ট বাৰ কৰি থাকিব। অকণমান কৰাৰ লগে লগে চাব খোল খাই যাব। ইয়াত চাওক ওলাই গ'ল, মই কিমানখিনি কৰিছিলোঁ গোটেইখিনি ওলাই গ'ল। মই 285 কৰিছোঁ, ছাৰ্ভে ইমান ওলাই গ'ল। আপুনি আকৌ ইয়াত গোটেইখিনি আপোনালোকে ইয়াত 285 আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা এক্সেল ফাইল ওলাই যাব, যিহেতু আপুনি যিমান কৰিছিলে গোটেইখিনি নম্বৰ ডিটেইলছ ওলাই যাব। আৰু সেইটো কৰাৰ পাছত আপোনালোকে তেওঁলোকক মাতি আনি আপোনালোকে কামখিনি কৰাব পাৰে। আৰু একনলেজমেণ্ট যিটো আছে সেইটোত ক্লিক কৰিব। এইটো আপোনালোকে এই যিজন কাষ্টমাৰ কৰিব, কৰাৰ পাছত আপোনালোকে ইয়াত ষ্টেটটো ছিলেক্ট কৰিব। এইটো ছিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ কোম্পানীটো ছিলেক্ট কৰিব। কনজিউমাৰ নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। কনজিউমাৰটো দি ল'ব। তাৰপিছত একনলেজমেণ্ট যিটো আপোনালোকে কাষ্টমাৰজনক ওলাই দিব ৰিচিপ্টখন, তাত মই যিটো অথনি কৈছিলোঁ যিটো একনলেজমেণ্ট ৰিচিপ্ট নম্বৰটো, সেইটো ইয়াত আপোনালোকে কিন্তু ফিল কৰিব লাগিব। ফিল কৰাৰ পাছত আপোনালোকে ছেভ কৰাৰ লগে লগে কিন্তু ফাইনেলি আপোনাৰ কামটো ছাকচেছফুল হ'ব। আৰু কাষ্টমাৰক আপোনাৰ ফাইনেল ছাবমিট ৰিচিপ্ট আৰু এখন দি দিব। আৰু তেওঁক ক'ব যে বাকী আকৌ যিখিনি মানে কোনো বেলেগ আপডেট আহিলে তেওঁলোকক জনাই দিয়া হ'ব। আৰু তেওঁলোকক যদি আমাক CSC ভিএলইসকলক কামখিনি দিয়ে তেনেহ'লে CSC ভিএলইসকলে বা আমি সেইখিনি কামখিনি কৰিম, বা বাকী বেলেগ কোম্পানীয়ে যদি কোনোবাই এই কামটো লয় তেনেহ'লে তেওঁলোকে কৰিব, কিন্তু আমাৰ কাম ইমানতে শেষ হ'ব। আৰু আমি তেওঁলোকক এইখিনি কাম কৰি দিবৰ কাৰণে আমাৰ ষ্টেটৰ পৰা বা আমাৰ ডিষ্ট্ৰিক্টৰ লেভেলৰ পৰা যিহেতু আমাৰ CSC আমাৰ DM ছাৰে তেনেকৈ জনাইছে। এতিয়া আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ আপোনালোকে যদি CSC ভিএলই হয়, যিকোনো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ DMৰ লগত এবাৰ কথা পাতি চাব, যদি আপুনি এইটো কৰিব পৰা নাই। আৰু তেনেকৈ আপোনালোকে কৰক। আৰু মই এই ভিডিঅ'টো আপোনালোকক কিমান মানে লাভ দিব পাৰিলোঁ বা কেনেকৈ কি দিব পাৰিলোঁ মই ক'ব নোৱাৰোঁ, কিন্তু মই এনেকৈ লাগিছে যে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কিবা এটা যদি শিকিব পাইছে বা আপোনালোকে জানিব পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এনেকৈ ভাল ভাল ভিডিঅ' পাবৰ কাৰণে। আৰু আগন্তুক ভিডিঅ'ক আপোনালোকে জনাই দিম, এই যদি PM ছাৰ্ভে ঘৰ প্ৰুফ বিজলী যোজনা যিটো আছে, সেইটো যদি আৰু বেলেগ কিবা আপডেট আহে মই আপোনালোকক মোৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু সেইটো জানিবৰ কাৰণে মোৰ চেনেল প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। ধন্যবাদ বন্ধুসকল, আজি ভিডিঅ' ইমান।